নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ। পুনৰ আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে, য'ত অসমৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। আপোনালোকৰ বয়স 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। মাথো আপোনালোকে 8 পাছ কৰা হ'লে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে। আপোনালোকে মাথো মৌখিক পৰীক্ষাৰ যোগেই আপোনালোকে এইসমূহ পদৰ আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আপোনালোকৰ কি পদ আছে বলক চাই লওঁ অফিচিয়েল নটিফিকেশ্যনখন। আপোনালোকে চাব পাৰে আপোনালোকৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 20 মেলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে প্ৰথম ভেকেঞ্চিটো আছে আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ কাৰণে। ইয়াত টোটেল ভেকেঞ্চি আছে আপোনালোকৰ এটা। আৰু আপোনালোকৰ মাহিলী দৰমহা যথেষ্ট ভাল। আপোনালোকে চাব পাৰে 18,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিলে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে। আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আপোনালোকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকে চাব পাৰে পিয়নৰ আপোনালোকৰ টোটেল ভেকেঞ্চি এটা মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহা দিয়া হ'ব 12,500 টকা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাথো 8 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ কাৰণেও আপোনালোকৰ মাথো আপোনালোকৰ মৌখিক পৰীক্ষা আপোনালোকক অনুষ্ঠিত কৰা হ'ব। আৰু বয়সৰ সময়সীমা আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে এইটো এড্ৰেছত আপোনালোকে পোষ্ট কৰিব লাগিব। আপোনালোকে শোণিতপুৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ আপোনালোকে এড্ৰেছত পোষ্ট কৰিব লাগিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।